নমস্কাৰ মই নৱজ্যোতি এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ এডিআৰ ৰিজাল্টৰ সন্দৰ্ভত এডিআৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিব স্কিল টেষ্ট কেতিয়া হ'ব সেই সম্পৰ্কে সকলোৱে জানিব বিচাৰে কাৰণ পৰীক্ষা দি সকলোৱে ইতিমধ্যে আজৰি হৈছে এতিয়া যেটো গ্ৰেড 4 পৰীক্ষাটো যে অনুষ্ঠিত হ'বলৈ বাকি আছে 27 অক্টোবৰ তাৰিখে গ্ৰেড 4 পৰীক্ষাটো অনুষ্ঠিত হ'ব গতিকে গ্ৰেড 4 পৰীক্ষাৰ পিছতেই ৰিজাল্ট ঘোষণা কৰিবলৈ সকলোৱে যেটো জানে কিন্তু কিমান তাৰিখত ঘোষণা কৰিব সেই সম্পৰ্কে সঠিক তথ্য কোনো দিব নোৱাৰে কিন্তু আমি অনুমান কৰিব পাৰো যে গ্ৰেড 4 পৰীক্ষা যেটো 27 অক্টোবৰ তাৰিখে শেষ হ'ব গতিকে নৱেম্বৰ শেষৰ ফালে ৰিজাল্ট দিয়াৰ সম্ভাৱনা থাকিব নতুবা ডিসেম্বৰ ৰিজাল্ট ঘোষণা কৰিব নৱেম্বৰ নহলে ডিসেম্বৰ ফাৰ্ষ্ট উইক এনেকুৱা আপোনাৰ ৰিজাল্ট হয়তো ঘোষণা কৰিব এটো আমি ধাৰণা কৰি কৈছো আপোনালোকক কাৰণ বেছি দিন ওয়েট নকৰে এই কাৰণে লেট নকৰে কাৰণ ইতিমধ্যে জানে যে স্কিল টেষ্ট এটা হ'বলৈ বাকি আছে গতিকে স্কিল টেষ্টটো পাতিবৰ কাৰণে কিমান সময় লাগিব গতিকে সেই কাৰণে হুনকালে ৰিজাল্ট ঘোষণা কৰিব বেছি দিন ওয়েট কৰিব আপোনালোকে নালাগে আপোনালোকে যি সকল ধৰক স্কিল টেষ্টৰ কাৰণে হাজু হৈছে বা যি সকলে ধৰক এতিয়া কোৱালিফাই কৰিম বুলি ভাবিছে তেওঁলোকে এতিয়া পে স্কিল টেষ্টৰ কাৰণে প্ৰিপাৰেচন কৰি থাকক সময় বেছি নাপাব আপোনালোকে কাৰণ ইতিমধ্যে জানে যে স্কিল টেষ্টৰ কাৰণে মাত্ৰ ৰিজাল্টৰ এক সপ্তাহ মানৰ পিছতে যেটো স্কিল টেষ্ট হৈ যায় এসপ্তাহ খুব বেছি 10 দিন তাতকে বেছি সময় নিদিয়ে গতিকে সেই কম দিনৰ ভিতৰত আপোনালোকে গুটেখিনি প্ৰিপাৰেচন কৰি যাব লাগিব গতিকে 10 দিন বা 7 দিনত আপোনালোকে কমপ্লিট কৰি যাব নোৱাৰে যদি কোনোবাই ধৰক 10 দিনত ড্ৰাইভিং শিকিম বুলি ভাবিছে তেওঁলোকে নোৱাৰিব তেওঁলোকক মিনিমাম 1 মাহ সময় লাগিব ড্ৰাইভিং শিকোতে 1 মাহতে পাৰফেক্ট হ'বগে মানে প্ৰথমতেটো 5 দিন মানতে শিকি যায় কিছুমানে যিবিলাকৰ ট্ৰেইনিং আছে তেওঁলোকে 5 দিন বা এসপ্তাহত শিকি যাব পাৰে কিন্তু কিছুমানৰ বেছি সময় লাগে গতিকে যিসকল ড্ৰাইভাৰ এক্সাম দিছিলে তেওঁলোকে যদি পাস কৰিম বুলি ভাবিছে তেতিয়া হলে তেওঁলোকে এতিয়াই প্ৰায় অন্তত তেওঁলোকে যদি ড্ৰাইভিংটো যদি জনা নাই তেতিয়া হলে শিকিবলৈ চেষ্টা কৰক কাৰণ ফিল্ডত যদি আপোনালোকে মিনিমাম 10-15 দিন যদি একেৰাহে চলাই দিয়ে তেতিয়া হলে নিশ্চয় পাৰিব ধৰক এতিয়া যিবিলাকৰ ধৰক গাড়ী নাই তেওঁলোকে মেনেজ কৰিব লাগিব কাৰোবাৰ লগত ধৰক কোনোবা কাৰোবাক তেল ভৰাই দিব তেল ভৰাই দিয়া নামত আপোনাক চলাবলৈ দিব পাৰে শিকিবলৈ দিব পাৰে আজিকালি যে তেলৰ দামটো বহুত বৃদ্ধি হৈ গৈ আছে আপোনালোকে জানেই গতিকে তেলটো ভৰাই দিলে ভাল পায় গতিকে তেল ভৰাই দিব আপোনালোকে তেনেকৈ শিকিব পাৰিব লগৰ বন্ধুবিলাকে আপোনাক শিকাই দিব যদি আপোনাৰ গাড়ী নাই এতিয়া বহুতেই ধৰক এতিয়া লাইসেন্স আছে কিন্তু গাড়ী নাই তেওঁলোকে চলাব নোৱাৰে বাইক আছে কাৰোবাৰ ধৰক এটা গাড়ী নাই কিন্তু তেওঁলোকে এতিয়া কি কৰিব লাগিব এই তেনে ধৰণৰ লোকৰ লগত খাটি মেলি হলো তেওঁলোকে ড্ৰাইভিংটো শিকিব লাগিব যিসকল ডিগ্ৰী লেভেলৰ এক্সামটো দিছিলে মানে ডিগ্ৰী আৰু কিছুমান ডিগ্ৰী উইথ কম্পিউটাৰ আছিল দুই পক্ষই মানে ডিগ্ৰী আৰু ডিগ্ৰী উইথ কম্পিউটাৰ দুই পক্ষই স্কিল টেষ্টৰ কাৰণে হাজু হওক কাৰণ হয়তো কিছুমানে ভাবিব যে আমি গ্ৰেজুৱেট লেভেলৰ যেটা আমাৰ কম্পিউটাৰ নাছিলে গতিকে আমি স্কিল টেষ্ট দিব লাগিব জানো তেওঁলোকে স্কিল টেষ্ট দিব লাগিব পাৰে তেওঁলোকেও হাজু হওক কাৰণ আগৰ যেটো নিযুক্তি হৈ গৈছিল তাত ডিগ্ৰী লেভেল সকলে দিছিলে ডিগ্ৰী উইথ কম্পিউটাৰ সেই সকলেটো দিব লাগিবই স্কিল টেষ্ট আৰু যি সকলে এসএস লেভেলৰ যেটো এক্সাম দিছিলে সেই এসএস লেভেলটোত এটা স্কিল টেষ্ট হ'ব তাৰ কাৰণেও আপোনালোকে কম্পিউটাৰ টেষ্ট এটা দিব লাগিব গতিকে কম্পিউটাৰ সাৰ্টিফিকেট নাথাকিলে আপোনালোকে কম্পিউটাৰৰ বেছিক কথাখিনি জানিব লাগিব তেতিয়াহে আপুনি পাব মানে যে তাৰ কাৰণে যেটো 25 মাৰ্কস হয়তো 30 মাৰ্কস থাকিব পাৰে মোৰ মতে 25 মাৰ্কসে হ'ব লাগে 25 মাৰ্কসৰ এটা এক্সাম হ'ব গতিকে সেই যেটো স্কিল টেষ্ট সেই স্কিল টেষ্টত আপোনাৰ যদি এটা ভাল স্কোৰ হৈ যায় তেতিয়া হলে আপুনি চাকৰিটো পোৱাৰ 100% নিশ্চিত হ'ব যদি ধৰক এতিয়া আপোনাৰ 95 ধৰক আপোনাৰ কাটঅফৰ ভিতৰত আপুনি হুমাই গিছি গল আপোনাতকে বেছি পা মানুহ বহুত আছে ধৰক কিছুমানে 110 পাইছে কিছুমানে 125 পাইছে এনে ধৰণৰ মাৰ্কস পোৱা আছে কিন্তু স্কিল টেষ্ট তেওঁলোকৰ যদি বেয়া হৈ যায় তেতিয়া তেওঁলোকে ফেল কৰিব কাৰণ স্কিল টেষ্টত মিনিমাম 25 ৰ ভিতৰত 10 মান হয়তো পাব লাগিবই মিনিমাম 10 মান পাব লাগিব একেবাৰে যদি আৰু 5 মাৰ্কস বা 3 মাৰ্কস 2 মাৰ্কস এনেকুৱা ধৰণৰ মাৰ্কস যদি পাই তেতিয়ালে তো ফেল হ'ব স্কিল টেষ্টত আৰু তাক কি কৰিব ৰিজেক্ট কৰিব স্কিল টেষ্টৰ ওপৰত ডিপেন্ড কৰে আপুনি 150 নম্বৰ পৰীক্ষাটোত উত্তীৰ্ণ হ'লে নহব এই যেটো স্কিল টেষ্টৰ 25 নম্বৰ যেটো পৰীক্ষা তাতো আপুনি উত্তীৰ্ণ হ'ব লাগিব বা আপুনি 175 নম্বৰ যেটো পৰীক্ষা সেই পৰীক্ষাটোত উত্তীৰ্ণ হ'লে নহব আপুনি এই যেটো স্কিল টেষ্ট তাতো আপুনি উত্তীৰ্ণ হ'ব লাগিব গতিকে আপোনালোকে ভাবিছে যে কিছুমানে স্কিল টেষ্টটো মই পিছত প্ৰিপাৰেচন কৰিম
আগতে মই ৰিজাল্টটো লৈ লওঁ ৰিজাল্টৰ পিছতে মই স্কিল টেষ্টৰ কাৰণে সাজু হ'ম আপোনালোকে স্কিল টেষ্টৰ কাৰণে এতিয়া পৰাই যদি সাজু হয় তেতিয়াহ'লে আপোনাৰ এটা বেনিফিট আছে কি আপোনাৰ আগন্তুক যি পৰীক্ষাসমূহ আহি থাকিব আৰআৰবি হওক বা এছএছচি হওক বা আসাম পুলিচে হওক যিসমূহ এক্সাম আহি আছে তাৰ কাৰণে আপোনালোকে কি কৰিব পাৰিব এই স্কিল টেষ্টটো এতিয়া পৰাই আপোনালোকে যদি প্ৰিপাৰেচন কৰি থাকে তেতিয়াহ'লে আপোনাৰ লাভ হ'ব মানে তেতিয়া আপুনি কোৱালিফাই কৰিবলৈ আপোনাৰ ভাল হ'ব যদি আপুনি একেবাৰে স্কিল টেষ্ট দিয়ে পোৱা নাই তেতিয়াহ'লে আপুনি এতিয়া পৰাই কৰক যিসকলে দিছে আগতে তেওঁলোকেতো জানে বেছি কথাবিলাক যিসকল ধৰক যোৱাবাৰ দিছিল তেওঁলোক ফেল হ'ল কিন্তু এইবাৰ তেওঁলোকে আকৌ স্কিল টেষ্ট দিব গতিকে তেওঁলোকৰ কাৰণে সেইটো এটা প্লাছ পইণ্ট আছে মানে তেওঁলোকে পাৰিব কিন্তু যিসকলে একেবাৰে দি পোৱা তেওঁলোকেতো নাজানে কোনবিলাক প্ৰশ্ন আহে কি কথা তেওঁলোকে এই গোটেই কথাবিলাক আপোনালোকে ইউটিউবত সাৰ্চ কৰি চাব পাই যাব আপোনাৰ বেছিক কথাবিলাক পাই যাব স্কিল টেষ্টত কি প্ৰশ্ন সোধে কেনেকুৱা ধৰণৰ প্ৰশ্ন অহাৰ সম্ভাৱনা আছে তেওঁলোকে ধুনীয়াকৈ বুজাই দিছে স্কিল টেষ্ট বুলি সাৰ্চ কৰিলে আপোনালোকে পাই যাব মানে এডিআৰ স্কিল টেষ্ট বুলি সাৰ্চ কৰিব বহুকেইটা ভিডিঅ' আহিব সেই গোটেইকেইটা ভিডিঅ' যদি আপুনি চাই দিয়ে বেছি কথাখিনি জানি যাব আৰু তাৰ পিছত আপুনি বেছি শিকিবলগীয়া নাথাকিব আপুনি জাষ্ট কম্পিউটাৰত গৈ বহকগৈ আৰু কেনেধৰণে কৰিব লাগিব আপুনি কম্পিউটাৰ মাষ্টাৰজনৰ লগত অলপ সুধি মেলি কথাখিনি শিকি লওক যদিও আপুনি ধৰক এতিয়া বয়স হৈছে আপোনাৰ এতিয়া সেইবিলাক শিকাৰ দিন নাই বুলি যদি ভাবে তেতিয়াহ'লে আপুনি চাকৰি লাভ নকৰিব আপুনি যেনে পকাই হ'লেও সৰু ল'ৰা এটা হ'ল ওচৰত হ'লেও আপুনি গৈ শিকিবগৈ লাগিব মানে যিটো কম্পিউটাৰ যিটো টেষ্ট হ'ব সেইটো আপুনি ভালকৈ শিকিবগৈ লাগিব কাৰণ টাইপিংটো কৰিব লাগিবই এতিয়া ধৰক এতিয়া কিছুমানে প্ৰশ্ন কৰিব যে মানে অসমীয়া টাইপিংটো দিব নেকি অসমীয়া টাইপিং নিদিয়ে জেনেৰেলি ইংলিছ টাইপিংটোৱে দিয়ে ইংলিছত আপোনালোকে টাইপ কৰিব লাগিব কেনেকৈ বোল্ড কৰিব লাগিব এইবিলাক কেনেকৈ মানে ইটালী ৱৰ্ড বনাব লাগে এইবিলাক মানে কি জানিব লাগিব মানে কেনেধৰণে ধৰক এটা PDF বনাব লাগে কেনেধৰণে আপোনালোকে মানে ফটো এখন এডিট কৰিব লাগে এই কথাবিলাক যদি আপোনালোকে নাজানে তেতিয়াহ'লে আপোনালোকে স্কিল টেষ্টটো দি কিবা লাভ হ'ব জানো গতিকে এই কথাবিলাক আপুনি বেছিক কথাবিলাক জানি লওক কেনেধৰণে ফাইলটো সেভ কৰিব লাগে কেনেধৰণে আপোনালোকে ফাইলটো এঠাইৰ পৰা আন ঠাইলৈ সেন্ড কৰিব পাৰি এই কথাবিলাক আপোনালোকে ভালকৈ জানি লওক তাৰ পিছত আপোনালোকে এতিয়া কোড কিমান নম্বৰ লাভ কৰিছে এইবিলাক হিচাপ পত্ৰ আপোনালোকে কৰি থাকিব যে কাট অফ ইমান গ'লেহে মই চাকৰিটো পাম এনেকুৱা কিছুমান বহুতে ভাবিছে যে কাট অফ যদি ইমান যায় তেতিয়াহে মই পাছ কৰিম এই ধাৰণাটো লৈ যদি আপুনি ধৰক প্ৰিপাৰেচন কৰি নাথাকে যিবিলাকে ধৰক প্ৰিপাৰেচন কৰি আছে তেওঁলোকে এইটো পৰীক্ষা দি শেষ হোৱাৰ পিছতে আৰম্ভ কৰি দিছে কিছুমানে টেঙৰবিলাকে কাৰণ তেওঁলোকে সেই 25 মাৰ্কছটোত তেওঁলোকে 25 মাৰ্কছ উঠাবলৈ চেষ্টা কৰি আছে কিন্তু আপুনি ধৰক এতিয়া ৰিজাল্টলৈ বাট চাই আছে গতিকে আপুনি কিমানখিনি পিছ পৰি গ'ল এই কথাবিলাক আপোনালোকে যদি বিশ্লেষণ কৰি চায় তেতিয়াহ'লে আপোনাৰ লাভ হ'ব গতিকে আপোনালোকে যিসমূহ ভিডিঅ' আহি আছে স্কিল টেষ্টৰ ওপৰত আপোনালোকে সেই ভিডিঅ'বোৰ চাওক এতিয়া এডিআৰ কাৰণে আপোনালোকে যেনেধৰণে প্ৰিপাৰেচন কৰিলে তেতিয়াহ'লে আপোনালোকে তেনেধৰণে যদি স্কিল টেষ্টৰ কাৰণে যদি প্ৰিপাৰেচন কৰি থাকে তেতিয়া আপোনাৰ লাভ হ'ব আপোনাতকৈ বেছি নম্বৰ পোৱাজনেও চাকৰি নাপাব পাৰে স্কিল টেষ্টটো যদি বেয়া হয় আপোনালোকে কম নম্বৰ পোৱাজনেও যদি স্কিল টেষ্টত যদি তেওঁ ভাল কৰে তেতিয়াহ'লে তেওঁ চাকৰিটো পাব পাৰে এনেকুৱা এটা প্ৰচেছ যেটো আছে ইয়াত গতিকে এতিয়া বহুতেই ধৰক নিৰাশ হ'ব নালাগে যে মোক মানে কম মাৰ্কছ পাম গতিকে মই স্কিল টেষ্টত যদি কম মাৰ্কছ পাই যাম তেতিয়াহ'লে আমি চাকৰি নাপাম নেকি ক'ব নোৱাৰি কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে স্কিল টেষ্টত আপোনাতকৈ হয়তো নোৱাৰা বহু কেনে থাকিব পাৰে সি যদিও মানে যিটো 150 মাৰ্কছৰ এক্সামত তেওঁ ভাল এটা যদি স্ক'ৰো কৰে যদি তেওঁ যদি স্কিল টেষ্ট যদি নাজানে তেতিয়াহ'লে তেওঁ পিছ পৰি যাব গতিকে এই কথাবিলাক আপোনালোকে জানে কিন্তু জানি শুনি বহুতেই অৱহেলা কৰে এইখিনি কথা আমি উৎসাহে দিব পাৰোঁ মানে এই কথাবিলাক কৈ মেলি যদি আপুনি সেইমতে যদি কামত লাগি যায় তেতিয়াহ'লে আপোনাৰ বেনিফিট হ'ব গতিকে যিসকল ধৰক এতিয়া কাট অফ বেছি যাওঁ বুলি ভাবি পেলাই স্কিল টেষ্টৰ কাৰণে সাজু হোৱা নাই তেওঁলোকে এতিয়াৰ পৰাই সাজু হওক বেছি দিন সময় নাপাব মই কৈছোঁৱে যে ৰিজাল্ট আপোনালোকে ধৰি লওক ডিচেম্বৰ ফাৰ্ষ্ট উইক মানত বা ডিচেম্বৰ 15-20 তাৰিখ মানত হয়তো দি দিব পাৰে আৰু যেটো আপোনালোকে জানে যে 10 মে'ত যেতিয়া এপইণ্টমেণ্ট দিব 10 মে'ৰ এপইণ্টমেণ্ট দিয়াৰ প্ৰাক মুহূৰ্তত বহুখিনি কাম থাকে গতিকে সেই কামখিনি কৰিবৰ কাৰণে কিছু সময় ল'ব গতিকে সেইখিনি কাম কৰাৰ আগ মুহূৰ্তত যেটো পৰীক্ষাসমূহ অনুষ্ঠিত কৰি শেষ কৰিব গতিকে স্কিল টেষ্টৰ কাৰণে আপোনালোকে বেছি দিন ৱেইট কৰিব নালাগে কাৰণ ৰিজাল্টটো সোনকালে আউট কৰিব আৰু আপোনালোকে এটা কথা জানে যে অভাৰলেপিংটো এবাৰ নহয় গতিকে অভাৰলেপিং নহ'বৰ কাৰণে মেৰিট লিষ্ট কেইবাখনো প্ৰস্তুত কৰিব পাৰে মানে ফাৰ্ষ্ট মেৰিট লিষ্ট ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্ট আৰু থাৰ্ড ফাইনেল মেৰিট লিষ্ট তেনেধৰণে প্ৰস্তুত কৰিব পাৰে কাৰণ এইবাৰ যেটো অভাৰলেপিং নাথাকে গতিকে কিমান এটা পোষ্টৰ এগেইনষ্টত কেইজন প্ৰাৰ্থী উত্তীৰ্ণ কৰাব সেই সম্পৰ্কে হয়তো আপোনালোকে জানিব বিচাৰি আছে মই জনাব বিচাৰিছোঁ যে এটা পোষ্টৰ এগেইনষ্টত আপোনাৰ
মিনিমাম 3 জন ম্যাক্সিমাম 4 জন হয়তো উত্তীৰ্ণ কৰাব পাৰে কাৰণ যেহেতু ওভাৰলেপিং নহয় মিনিমাম 3 জন কিন্তু 1:2 বুলি উল্লেখ আছে আপোনালোকে জানে যে হেতু হৈছে গ্ৰেড 4 লেভেলত গৰে গ্ৰেড 3 লেভেলত ম্যাক্সিমাম পাস কৰিব এই কাৰণে কাৰণ গ্ৰেড 3 লেভেল যেটো এটা স্কিল টেষ্ট আছে গৰে স্কিল টেষ্টত বহু কেণ্ডিডেট ফেল হয় বুলি জানে কাৰণ পূৰ্বৰ যেটো নিযুক্তি হৈ গৈছে সেই নিযুক্তিত বহুখিনি কেণ্ডিডেট ফেল হৈছে মানে কম্পিউটাৰ সাৰ্টিফিকেট কিছুমানৰ গণ্ডগোলীয়া গৰে সেই সাৰ্টিফিকেটসমূহ যেটো চেক কৰিব মানে তেওঁ প্ৰকৃততে স্কিল টেষ্ট কৰিব জানিছে না জানিছে সেই কথাবিলাক যেটো তাতে ওলাই যাব আপোনালোকে জানে যে স্কিল টেষ্টত বহুখিনি কেণ্ডিডেট উত্তীৰ্ণ হ'ব নোৱাৰে গতিকে স্কিল টেষ্টত বহুখিনি কেণ্ডিডেট ফেল হৈ যায় যাৰ কাৰণে 1:3 অনুপাতত হয়তো পাস কৰাৰ সম্ভাৱনা আছে তো ম্যাক্সিমাম 1:4 হ'ব পাৰে এটা পোষ্টৰ এগেইনষ্টত 4 জনকে পাস কৰাব পাৰে এই কাৰণে পাস কৰাব কাৰণ জানে যে এজন কেণ্ডিডেট যদি এইচএস লেভেলত যদি উত্তীৰ্ণ হৈছে তেওঁ ডিগ্ৰী লেভেলটো উত্তীৰ্ণ হৈছে তেওঁ ড্ৰাইভাৰো উত্তীৰ্ণ হৈছে গতিকে যদি এজন কেণ্ডিডেট যেটো এটা পোষ্টৰে ল'ব পাৰে গতিকে তেওঁ ডিগ্ৰী লেভেলটোৱে ল'ব গতিকে বাকি দুটা পোষ্ট যেটো খালি হৈ থাকিব সেই পোষ্ট দুটাৰ কাৰণে আকৌ কেণ্ডিডেট উত্তীৰ্ণ কৰাব নালাগিব জানো গতিকে সেই কাৰণে পোষ্টকে মানে 3 গুণ বেছি উত্তীৰ্ণ কৰাব প্ৰাৰ্থী সেই কাৰণে মই জনাবি যে আপোনালোকে যিসকল কাট অফ বেছি যাব বুলি ভাবিছে তেওঁলোকে ভাবিব নালাগে কাট অফ কম যাব কাৰণ বেছি কেণ্ডিডেট উত্তীৰ্ণ কৰাব যাৰ কাৰণে আপোনাৰ নামটো মেইল লিষ্টত অন্তৰ্ভুক্ত হ'ব গতিকে মোৰ ফালে মই এইখিনি জনাইছো যদি কিবা ক'ব লগা আছে নিশ্চয় কমেন্ট সেকশনত লিখিব ধন্যবাদ জয়